নমস্কাৰ, মই আজি বনাবলৈ লৈছোঁ লুবিয়া আৰু পনীৰৰ দম। তাৰ বাবে মই লুবিয়াখিনি 3 ঘণ্টামান সময় তিয়াই ৰাখিছিলোঁ আৰু এইখিনি ভালদৰে ধুই এটা কুকাৰত অলপমান নিমখ দি মই গেছত সিজিবৰ বাবে উঠাই দিছোঁ। লুবিয়াখিনি বনাবৰ বাবে মই অলপমান পিঁয়াজ, নহৰু, আদা কাটি ৰাখিছোঁ। এইখিনি পনীৰ মই ঘৰতেই বনাই লৈছিলোঁ। এনেকৈ ঘৰত পনীৰ বনাই খাই খুব ভাল লাগে। আপোনালোকেও বনাই খাবচোন। মোৰ চেনেলত ৰেচিপি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। এটা মিক্সি বাতিত মই এটা বিলাহী, আদা, নহৰু, অলপমান কাটি ৰখা পিঁয়াজ দি পেষ্ট কৰি ল'ম। এতিয়া কুকাৰৰ হুইচেল যোৱাৰ পাছত এয়া চাওক, মাছখিনি খুব ধুনীয়াকৈ সিজিলে। মই 3টা হুইচেল দিছিলোঁ। ধুনীয়াকৈ সিজিলে মাছখিনি। মোৰ চেনেলটো চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এয়া এটা কেৰাহীত অকণমান তেল দিছোঁ। যিহেতু মই তেলটো খুব কমকৈ ব্যৱহাৰ কৰোঁ, সেইকাৰণে মই কমাই দিছোঁ। আৰু পনীৰখিনিত মই অকণমান নিমখ আৰু হালধি সানি লৈ ফ্ৰাই কৰি ল'ম। আপোনালোকে পনীৰখিনি ফ্ৰাই নকৰাকৈ কেঁচাকৈও দিব পাৰে। এতিয়া একেখিনি তেলতে কেইটামান গোটা জিৰা, 3টা ইলাচি আৰু অকণমান ডালচেনি, 2 খিলা তেজপাত দি লৈছোঁ। লগতে কাটি ৰখা পিঁয়াজখিনি দি ৰঙা হোৱালৈকে ভাজি লৈছোঁ। এইখিনি ৰঙা হোৱাৰ পাছত পিচি ৰখা আদা, নহৰু আৰু বিলাহীৰ পেষ্টখিনি দি ভালদৰে ভাজি ল'ম। এতিয়া এইখিনি সময়তে সৰু চামুচেৰে 1 চামুচ জিৰা গুড়ি আৰু অকণমান হালধি গুড়ি ব্যৱহাৰ কৰিছোঁ। এইখিনি যাতে কেৰাহীত লাগি নধৰে, সেইবাবে মই অকণমান পানী দি ভালদৰে লৰাই লৈছোঁ। লৰাই লৈ 4 চামুচমানৰ সমান দৈ মই কুটি ৰাখিছিলোঁ, এইখিনি ইয়াত দি দিছোঁ। এনেকৈ দৈ ব্যৱহাৰ কৰি যদি আপোনালোকে বনাই খোৱা নাই, বনাই খাই চাব, খুব টেষ্ট হয় খাবলৈ। এইখিনি সময়তে মই অকণমান চেনিও ব্যৱহাৰ কৰিছোঁ। এয়া মছলাখিনি ভজা প্ৰায় হৈ গৈছে। তেলখিনি পূৰা ওপৰলৈ উঠি আহিছে। এইখিনি সময়তে মই মাছখিনি দি দিছোঁ। এনেদৰে অকণমান ভাজি লৈ ইয়াতে মই লুবিয়াখিনি সিজাই ৰখা পানীখিনি দি দিছোঁ। আপোনালোকে ৰেচিপিটো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এয়া উতল অহাৰ পাছত মই 2টা কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ, যিহেতু মই ইয়াত জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই। এয়া অকণমান পনীৰ দিছোঁ। এইখিনি ভালদৰে উতলিবৰ বাবে ৰাখি দিছোঁ। যিহেতু সকলোৱে ৰাতি ৰুটি খাম ক'লে, সেইবাবে মই এইফালে ৰুটিও বনাই আছোঁ। এইফালে লুবিয়াখিনিও উতলি আছে। এইখিনি সময়তে মই অকণমান গৰম মছলা দি দিছোঁ সুগন্ধৰ বাবে আৰু কেইডালমান ধনিয়া কাটি দিছোঁ। এতিয়া যিহেতু ধনিয়াৰ ছিজন, এনেকৈ ধনিয়া কাটি দিলে খাবলৈ খুব ভাল লাগে, নহয়নে? এয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। আহকচোন, এতিয়া ৰুটিও বনাই মোৰ হৈ গৈছে। আহকচোন এতিয়া পৰিৱেশন কৰি দেখুৱাম। এয়া আলহী আছিলে ঘৰত, মোৰ ভাগিনী হয়, এয়া ল'ৰা, তেওঁলোকেও খাবলৈ খুব ভাল পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।